أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ قَادِرٌ عَلَىٰ أَن يَخْلُقَ مِثْلَهُمْ وَجَعَلَ لَهُمْ أَجَلًا لَّا رَيْبَ فِيهِ فَأَبَى الظَّالِمُونَ إِلَّا كُفُورًا সিহঁতে লক্ষ্য নকৰে নেকি যে নিশ্চয় আল্লাহ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাৱান আৰু তেওঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল য'ত কোনো সন্দেহ নাই তথাপিও জালিমসকলে কুফৰি নকৰাকৈ ক্ষান্ত হোৱা নাই قُل لَّوْ أَنتُمْ تَمْلِكُونَ خَزَائِنَ رَحْمَةِ رَبِّي إِذًا لَّأَمْسَكْتُمْ خَشْيَةَ الْإِنفَاقِ وَكَانَ الْإِنسَانُ قَتُورًا কোৱা যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হলাহেঁতেন তথাপিও সেই ভাণ্ডাৰ ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে তাক ধৰি ৰাখিলাহেঁতেন অৱশ্যে মানুহ বৰ কৃপণ وَلَقَدْ آتَيْنَا مُوسَىٰ 9 آيَاتٍ بَيِّنَاتٍ فَاسْأَلْ بَنِي إِسْرَائِيلَ إِذْ جَاءَهُمْ فَقَالَ لَهُ فِرْعَوْنُ إِنِّي لَأَظُنُّكَ يَا مُوسَىٰ مَسْحُورًا নিশ্চয় আমি মুসাক 9টা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ এতেকে তুমি বনি ইছৰাইলক সুধি চাব পাৰা যেতিয়া তেওঁ সিহঁতৰ ওচৰলৈ আহিছিল আৰু ফিৰাউনে তেওঁক কৈছিল হে মুসা নিশ্চয় মোৰ মতে তুমি হৈছা এজন যাদুগ্ৰস্ত ব্যক্তি قَالَ لَقَدْ عَلِمْتَ مَا أَنزَلَ هَٰؤُلَاءِ إِلَّا رَبُّ السَّمَاوَاتِ وَالْأَرْضِ بَصَائِرَ وَإِنِّي لَأَظُنُّكَ يَا فِرْعَوْنُ مَثْبُورًا মুসাই কৈছিল তুমি নিশ্চিতভাৱে জানা যে এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকে অৱতীৰ্ণ কৰিছে প্ৰত্যক্ষ প্ৰমাণস্বৰূপে হে ফিৰাউন মোৰ মতে তুমি হৈছা এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি فَأَرَادَ أَن يَسْتَفِزَّهُم مِّنَ الْأَرْضِ فَأَغْرَقْنَاهُ وَمَن مَّعَهُ جَمِيعًا অৱশেষত ফিৰাউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে তেতিয়া আমি তাক আৰু তাৰ সংগীসকলৰ আটাইকে ডুবাই মাৰিলো وَقُلْنَا مِن بَعْدِهِ لِبَنِي إِسْرَائِيلَ اسْكُنُوا الْأَرْضَ فَإِذَا جَاءَ وَعْدُ الْآخِرَةِ جِئْنَا بِكُمْ لَفِيفًا ইয়াৰ পিছত আমি বনি ইছৰাইলক ক'লো তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ'ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম وَبِالْحَقِّ أَنزَلْنَاهُ وَبِالْحَقِّ نَزَلَ وَمَا أَرْسَلْنَاكَ إِلَّا مُبَشِّرًا وَنَذِيرًا আৰু আমি সত্য সহকাৰে কোৰাণ অৱতীৰ্ণ কৰিছোঁ আৰু ই সত্য সহকাৰে অৱতীৰ্ণ হৈছে আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰী ৰূপেহে প্ৰেৰণ কৰিছোঁ وَقُرْآنًا فَرَقْنَاهُ لِتَقْرَأَهُ عَلَى النَّاسِ عَلَى مُكْثٍ وَنَزَّلْنَاهُ تَنزِيلًا আৰু আমি কোৰাণক অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছোঁ قُلْ آمِنُوا بِهِ أَوْ لَا تُؤْمِنُوا إِنَّ الَّذِينَ أُوتُوا الْعِلْمَ مِن قَبْلِهِ إِذَا يُتْلَىٰ عَلَيْهِمْ يَخِرُّونَ لِلْأَذْقَانِ سُجَّدًا কোৱা তোমালোকে কোৰাণৰ ওপৰত ইমান পোষণ কৰা বা নকৰা নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে সাজদাত পৰি যায় وَيَقُولُونَ سُبْحَانَ رَبِّنَا إِن
كان وعد ربنا لمفعولا আৰু তেওঁলোকে কয় আমাৰ প্ৰতিপালক পবিত্ৰ মহান আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হ'বই হ'ব ويخرون للأذقان يبكون ويزيدهم خشوعا আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে সাজদাত পৰি যায় আৰু কোৰানে তেওঁলোকৰ বিনয় অধিক বৃদ্ধি কৰে قل ادعوا الله أو ادعوا الرحمن أيما تدعوا فله الأسماء الحسنى ولا تجهر بصلاتك ولا تخافت بها وابتغ بين ذلك سبيلا কোৱা তোমালোকে নিষ্পত্তিপালকক আল্লাহৰ নামেৰে মাতা বা ৰহমান নামেৰেই মাতা কাৰণ তোমালোকে যি নামেৰে নামাতা কিয় সকলো সুন্দৰ নাম তেওঁৰেই লগতে সালাতত তুমি নিজৰ স্বৰ খুব উচ্চ নকৰিবা আকৌ বেছি নিম্নও নকৰিবা বৰং এই দুটাৰ মধ্যৱৰ্তী পথ অৱলম্বন কৰিবা وقل الحمد لله الذي لم يتخذ ولدا ولم يكن له شريك في الملك ولم يكن له ولي من الذل وكبره تكبيرا আৰু কোৱা সকলো প্ৰশংসা কেৱল আল্লাহৰেই যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই আৰু তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰো নাই লগতে তেওঁ দণ্ডকাগ্ৰস্তও নহয় যে তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ'ব সেয়ে তুমি সসম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত الحمد لله الذي أنزل على عبده الكتاب ولم يجعل له عوجا যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবেই যিজনে তেওঁৰ বান্দাৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছে আৰু তাত তেওঁ কোনো ধৰণৰ বক্ৰতা ৰখা নাই قيما لينذر بأسا شديدا من لدنه ويبشر المؤمنين الذين يعملون الصالحات أن لهم أجرا حسنا সৰলৰূপে বৰ্ণনা কৰিছে তেওঁৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰাৰ বাবে আৰু মুমিনসকলৰ যিসকলে সৎকৰ্ম কৰে তেওঁলোকক এই সুসংবাদ দিয়াৰ বাবে যে তেওঁলোকৰ বাবে আছে উত্তম পুৰস্কাৰ ماكثين فيه أبدا তাত তেওঁলোকে স্থায়ীভাৱে অৱস্থান কৰিব وينذر الذين قالوا اتخذ الله ولدا আৰু সেইসকল লোককো সতৰ্ক কৰাৰ বাবে যিসকলে কয় আল্লাহে সন্তান গ্ৰহণ কৰিছে ما لهم به من علم ولا لآبائهم كبرت كلمة تخرج من أفواههم إن يقولون إلا كذبا এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই লগতে সিহঁতৰ পিতৃপুৰুষৰ কোনো জ্ঞান নাছিল কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায় সিহঁত মিছাৰ বাহিৰে আন একো নকয় فلعلك باخع نفسك على آثارهم إن لم يؤمنوا بهذا الحديث أسفا এতেকে সিহঁতে এই বাণীত ইমান পোষণ নকৰিলে সিহঁতৰ পিছে পিছে ঘূৰি সম্ভৱতঃ তুমি দুখতে আত্মবিনাশী হৈ পৰিবা إنا جعلنا ما على الأرض زينة لها لنبلوهم أيهم أحسن عملا নিশ্চয় ভৱিষ্যত যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছোঁ মানুহক এই পৰীক্ষা কৰাৰ বাবে যে সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে وإنا لجاعلون ما عليها صعيدا جرزا আৰু ইয়াৰ ওপৰত যি আছে তাক নিশ্চয় আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম أم حسبت أن أصحاب الكهف والرقيم كانوا من آياتنا عجبا তুমি কাহাফ অৰ্থাৎ গুহা আৰু ৰাকিম অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভাবা নেকি إذ أوى الفتية إلى الكهف فقالوا ربنا آتنا من لدنك رحمة وهيئ لنا من أمرنا رشدا
যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল'লে তেতিয়া সিহঁতে ক'লে, হে আমাৰ প্ৰতিপালক, তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা। فضربنا على آذانهم في الكهف سنين عددا ফলত আমি সিহঁতক গুহাৰ মাজত কেইবাবছৰো ঘুমন্ত অৱস্থাত ৰাখিলো। ثم بعثناهم لنعلم أي الحزبين أحصى لما لبثوا أمدا তাৰপিছত আমি সিহঁতক সজাগ কৰিলো এইটো জনোৱাৰ বাবে যে দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সম্পৰ্কে সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে। نحن نقص عليك نبأهم بالحق إنهم فتية آمنوا بربهم وزدناهم هدى আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছো। সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ইমান আনিছিল আৰু আমি সিহঁতৰ হৃদয়ত বৃদ্ধি কৰি দিছিলো। وربطنا على قلوبهم إذ قاموا فقالوا ربنا رب السماوات والأرض لن ندعو من دونه إلها لقد قلنا إذا شططا আৰু আমি সিহঁতৰ অন্তৰ দৃঢ় কৰি দিছিলো। সিহঁতে যেতিয়া সাৰ পাই উঠি ক'লে, আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক, আমি কেতিয়াও তেওঁৰ পৰিৱৰ্তে আন কোনো ইলাহক আহ্বান নকৰোঁ। যদি আমি আহ্বান কৰোঁ তেন্তে এয়া হ'ব বৰ গৰ্হিত কথা। هؤلاء قومنا اتخذوا من دونه آلهة لولا يأتون عليهم بسلطان بين فمن أظلم ممن افترى على الله كذبا আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিৱৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ জানিম আৰুনো কোন হ'ব পাৰে? وَإِذِ اعْتَزَلْتُمُوهُمْ وَمَا يَعْبُدُونَ إِلَّا اللَّهَ فَأْوُوا إِلَى الْكَهْفِ يَنشُرْ لَكُمْ رَبُّكُم مِّن رَّحْمَتِهِ وَيُهَيِّئْ لَكُم مِّنْ أَمْرِكُم مِّرْفَقًا এতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱন উপকৰণৰ বিষয়টো সহজ কৰি দিব।